মাটিটো আগে দেহশ্ৰী হাজঙৰ মাটি 2000 চনে ৰুমিৰ হাজঙক আৰু দেহশ্ৰী হাজঙক ধলাইশ্ৰী হাজঙক দিয়ে গৈছে। তাৰ বেটা পুত্ৰ নাই, বেটা পুত্ৰ নোহোৱাৰ কাৰণে 2000 চনে দিয়ে গৈছে। তাৰপিছত এই অহা বছৰে ৰুমিৰ হাজঙে চব বিক্ৰী কৰি দিলে আৰু কি, ধলাইশ্ৰীৰ ভাগটোও দিলে বিক্ৰী কৰি। এইটোতো 26 বিঘা আছিল মাটি, 26 বিঘাৰ মধ্যেতো 13 বিঘা কৰি ভাগ হয়, 2 বিঘাটো বিক্ৰী কৰিলেই। তাৰপিছত 11 বিঘা 17 লিচা কৰি ভাগ হয়, এইটো ধলাইশ্ৰীক নিদিলে। এই মুছলিম মানুহবিলাক বিক্ৰী কৰি দিলে। জহুৰুল আছে না, বানচেৰি জহুৰুল, তাক বিক্ৰী কৰি দিলে। 2 নম্বৰেই কৰিলে ছাৰ। এইটো 2 নম্বৰে মানে সিহঁতে জমিন নাপায়, জমিন থাকিও নাপায়। এইটো ধলাইশ্ৰী হাজঙৰ অনুৰোধ আৰু কি এইটো নিয়াই লাগে আৰু কি। মাটি বিক্ৰী কৰি দিছে, আমাৰ ভাগটো বিক্ৰী কৰি দিছে। মেইন মাটি মালিক হ'ল দেহশ্বৰী হাজং। তো দেহশ্বৰী হাজঙৰ মাৰ চাচি হয়, তোৰ বেটা পুত্ৰ সন্তান নাথাকাৰ কাৰণে মোৰ মাক দান দিয়া গৈছে ৰুমিত হাজঙৰ। আৰু মোৰ মাক ৰুমিৰ হাজং মোৰ দাদা হয়, মোৰ মামাৰ বেটা। তো এই তলে তলে গোটাই ভাগটো মানে আমাৰ ভাগটো, মোৰ মাৰ ভাগটো মানে গোটাই বিক্ৰী কৰিছে মুছলিম মানুহ। সেইটো আমাক ন্যায় লাগে যে আমরা হাজং মানুষ আছে যে এগুলা মুসলিম মানুষগুলো অবৈধভাবে মাটিগুলো নিয়ে আসে। আমরা কি করে খাব? এই দালালগুলো মাটিগুলো নিছে বানচালি জুৰুল আৰু হাজিপাৰা জাহিৰুল আৰু মুন্টু এইগুলো দালাল কৰি আছে, 2 নম্বৰ কাম কৰি আছে। ইদা মানে স্যারকে আমি অনুরোধ জানাই যে ইদা আমাকে রিকোয়েস্ট করে, সিএম স্যারকে আমি রিকোয়েস্ট করে যে ইদা আমাকে ন্যায় দিয়ক স্যার। আমার মাটি তো কাকিরা মাটি দিছে না আমাকে, বলে আবার রুমিরে আবার মুসলিম মানুষগুলোকে বিক্রি করছে বলে আমার কাকিরা দিচ্ছে না, রুমিতে আমাকে দিছে কাকিটা। এলা ওই এই বছর কি হচ্ছে ওই জন্য বিক্রি মুসলিম মানুষগুলোকে বিক্রি করে আমার ভাগটা জমিনটা